বিটিআৰৰ জলসিঞ্চন বিভাগত ইএমৰ লুণ্ঠন জলসিঞ্চন বিভাগত লুটিপুটি খাই কিমান সম্পত্তিৰ গৰাকী হল ইএম দিগন্ত বৰুৱা প্ৰমোদ বড়োৰ ছত্ৰছায়াত ইএম দিগন্ত বৰুৱাৰ কমিছন ৰাজ কমিছনৰ অংকত কত কেনেকৈ পাতিছে লুণ্ঠনৰ জাল প্ৰতিবিম্ব লাইভৰ হাতত ইএম দিগন্ত বৰুৱাৰ সম্পত্তিৰ দীঘলীয়া তালিকা বিটিআৰৰ ভুকেলিকান্দা গাঁৱত জলসিঞ্চনৰ আঁচনিৰ নামত প্ৰশাসন বিষয়া ঠিকাদাৰ আৰু ইএমএ মিলি গুগৰাকে গিলিলে আঁচনিৰ ধন বিটিআৰত এতিয়া আঁচনিৰ কামৰ নামত চলিছে কেৱল কমিছন ৰাজ বৃহৎ পৰিমাণৰ কমিছনৰ অংকতহে কেৱল প্ৰতিটো বিভাগে মুকলাই দিয়ে আঁচনিৰ কাম বিশেষকৈ বিটিআৰৰ জলসিঞ্চন বিভাগত চলা কমিছন ৰাজৰ ব্যৱস্থাটোৱে বিভাগটোক এতিয়া ফুপুলা কৰি তুলিছে এই বিভাগটোক জলসিঞ্চন বেছি কমিছন সিঞ্চন হিচাপেহে সকলোৱে জানে এই বিভাগটোৰ দায়িত্বত থকা ইএম দিগন্ত বৰুৱাৰ কমিছন ৰাজৰ যি কলাধ্যায় পোহৰলৈ আহিছে সেয়া শুনিলে চকু কপালত উঠিব আপোনাৰ এটা সৰু উদাহৰণ এইখিনিতে আপোনালোকক জনাই লৈছো বিটিআৰৰ মুদৈবৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভুকেলিকান্দ গাঁৱৰ এখন সৌৰচালিত জলসিঞ্চন আঁচনি আঁচনিখনে ইতিমধ্যে এটা বছৰ অতিক্ৰম কৰিলে কিন্তু আচৰিত কথা কি জানেনে আঁচনিখনৰ দ্বাৰা মানুহে উপকৃত হোৱাটো দূৰৰে কথা পানী নাপাওঁতে আঁচনিখনৰ মেচিনটো বেয়া হৈ থাকিল আজব কথাটো হল আঁচনিখনৰ পৰা অঞ্চলটোৰ কৃষিজীৱী ৰাইজে পানী পোৱাৰ আশাত বাট চাই আছিল সেই আঁচনিতে এতিয়া দুৰ্নীতিৰ কৰাল বেহা কিন্তু কেনেকৈ হ'ব পালে এই ঘটনা ইয়াৰ বাবে আমি 2023 চনৰ 30 এপ্ৰিললৈ উভতি যাব লাগিব বিটিআৰৰ টংলাৰ ভুকেলিকান্দা গাঁৱৰ বৃহত্তৰ ৰাইজক খেতিপথাৰত পানী যোগানৰ বাবে গাঁওখনত সৌৰশক্তি চালিত আঁচনিখনৰ খুদ বিটিআৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই শুভ উদ্বোধন কৰিছিল কিন্তু সেই যে উদ্বোধন হল তাৰ পিছত ৰাইজে এটুপি পানী ওলোৱা দেখা নাপালে পানী নাপাওঁতে আঁচনিখনৰ মেচিনটো বেয়া হৈ থাকিল আৰু এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছত এতিয়া দিনৰ পোহৰৰ দৰে সকলো কথা স্পষ্ট হৈ পৰিছে প্ৰায় 40 লাখ টকাৰ ব্যয় সাপেক্ষৰে নিৰ্মাণ হোৱা এই আঁচনিখনত যে 40,000 টকাৰো কাম হোৱা নাই সেই কথা ৰাইজৰ বুজিবলৈ বাকী নাই কাৰ্যবাহী দিগন্ত বৰুৱাই লুণ্ঠনৰ হাতুৰা মাৰি সমস্ত আঁচনিখনৰ ধন যে গুটে গুটে গিলিছে তাত আৰু ৰাইজৰ সন্দেহৰ অৱকাশ নাই কিয়নো দিগন্ত বৰুৱা এণ্ড কোম্পানীয়ে ঠিকাদাৰ আৰু বিভাগীয় বিষয়া কৰ্মচাৰীয়ে মিলি আঁচনিখনক যে ধন ঘটাৰ আহিলা হিচাপে লৈছে সেই কথা আঁচনিখনৰ বিকল অৱস্থাই প্ৰমাণ কৰি দিছে হয় আমাৰ ভুকেলিকান্দাৰ যিটো আমাৰ জলসিঞ্চন বিভাগে এটা ইয়াতে সৌৰশক্তি চালিত যি এটা পাম্প বহাইছিলে খেতিপথাৰত পানী দিয়াৰ কাৰণে আচলতে আমাক খৰাং সময়ত যিটো কাৰণে আমি পানী বৰষুণৰ একমাত্ৰ বৰষুণৰ কাৰণে ৰখি থাকিব লগা হয় খেতিয়কবিলাকে আমাৰ এইখিনি কৃষি প্ৰধান আচলতে সমস্যা আমাৰ পানীৰ সমস্যাৰ কাৰণে খেতি কৰিব নোৱাৰি কাৰণে এইটো আচলতে বহোৱা হৈছিলে আজি প্ৰায় এবছৰ হৈ গ'ল উদ্বোধন হোৱা এই খৰাং বতৰত মানুহে ইয়াত হাল বাই থৈ দিছে তাত পকা চপৰা হৈ আছে পথাৰৰ মাজত কিন্তু এটুপ পানী ইয়াৰ পৰা পোৱা নাই আমি গম পোৱা মতে এইটো মেচিনটো বেয়া হৈ আছে এদিনো মেচিনটো চলাই নাই মেচিনটো কেনেকৈ বেয়া হ'ল তো আমাৰ মতে তেওঁলোকে বেয়া মেচিন বহাই ইয়াৰ পৰা পইচা হৰাস কৰিলে নেকি যি ঠিকাদাৰ পক্ষই ইয়াত কাম কৰিলে তেওঁলোকে কিবা বেয়া মেচিন ইয়াত বহাই উঠি কামটো উলিয়াই দিলে নেকি কাৰণ এদিনো আমি দেখা নাই এইটো মেচিন চলাই পানী পথাৰত দিয়া আজিলৈ কাৰণ যোৱা বাৰিষাৰ পিছত আমাৰ এইটো উদ্বোধন হৈছে তো প্ৰথম বাৰিষা এইবাৰে পাইছে এইটো মেচিনে তো প্ৰথম বাৰিষা এইবাৰ পায়ো আমাৰ এতিয়া বহাগ মাহ শেষ হ'ল মানুহৰ কঠীয়া পাৰাৰ সময় শেষ হৈ উকলি গ'ল কিন্তু এইটোৰ পৰা আমি কোনো ধৰণৰ সুফল নাপালোঁ বৰঞ্চ 39 লাখ টকা দি যিটো কাম কৰিলে এই কামটো কাৰ মুনাফা হ'ল সেইটো সৰ্বজন বিদিত সকলোৱে গম পাইছে কাৰ মুনাফাৰ কাৰণে আচলতে এনেধৰণৰ এষ্টিমেটবিলাক বনোৱা হয় ইয়াত সংশ্লিষ্ট আচলতে জলসিঞ্চন বিভাগৰ ইএম গৰাকীয়ে ইয়াত আহি তেওঁ নিজৰ হাতেৰে উদ্বোধন কৰি থৈ যোৱা এটা স্কিম এইটো স্কিমত যদি এনেকুৱা হৈ আছে তেওঁ অগোচৰে হৈছে নে তেওঁ গোচৰি তেওঁ জানি বুজি হৈছে এইটোৰ বিষয়ে আচলতে আমি জ্ঞাত হ'ব লাগে আৰু ইয়াৰ উপৰিও আমাৰ যিসকল দুখী ব্যক্তি আছে এনেকুৱা ধৰণৰ টকা পইচা ৰাজহুৱা ধন হৰাস কৰাৰ ক্ষেত্ৰত যিসকল দুখী ব্যক্তি আছে বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত এটা কৰি তাৰ যিসকল ইয়াৰ কাৰণে দুখী আছে যি 39 লাখ টকা খাই দিলে
সেই 39 লাখ টকা খোৱা যিসকল দুখী ব্যক্তি আছে সেইসকলৰ বিৰুদ্ধে কিন্তু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইটো কোনে বনাই? এইটো আমাৰ দিগন্ত ছাৰে তেখেতে বনাই উদ্বোধন কৰি দিছে। কিমান দিন হ'ল? আজি এতিয়া 2 বছৰ হ'ব আৰু 2 বছৰ 1 বছৰ এনেকৈ হৈ গ'ল মেচিন বহোৱা ফিটিং কৰা, কিন্তু সম্পূৰ্ণ হৈছে যদিও আমি পানীখিনি সম্পূৰ্ণকৈ নাপাওঁ। এই দুৰ্নীতিৰ কথা পোহৰলৈ অহাৰ পাছতেই ইএম দিগন্ত বৰুৱাৰ দুৰ্নীতিৰ এক কলা অধ্যায় আঁকি পৰিছে একমাত্ৰ প্ৰতিবিম্ব লাইভৰ হাতত। দিগন্ত বৰুৱাই যে নিয়ম বৰ্গীভূতভাৱে এই সমস্ত কাম জালিয়াতিৰে আবণ্টন দিছিল, আনকি অতি গোপনে এই কামৰ নিবিদা প্ৰকাশ কৰিছিল। এইদৰে বিভাগটোক নিজৰ পচন্দৰ ঠিকাদাৰক কাম প্ৰদান কৰি এক বৃহৎ পৰিমাণৰ কমিছনৰ ধনেৰে এইজন ইএম দিগন্ত বৰুৱাই নামে বেনামে গঢ়িছে সম্পত্তিৰ পাহাৰ। ইতিমধ্যে বিভিন্ন ঠাইত নামে বেনামে ভূমি ক্ৰয়ৰ তথ্য আঁকি পৰিছে আমাৰ হাতত। অভিযোগ অনুসৰি দিগন্ত বৰুৱাৰ এই কমিছন ৰাজত হাত উজান দিছে বিটিআৰৰ চিফ প্ৰমোদ বৰুৱে, যাৰ ফলত লেকামবিহীনভাৱে ধন আহৰণ কৰি দিগন্ত বৰুৱাই ক্ৰয় কৰিছে সম্পত্তি। এতিয়া ৰাইজৰ প্ৰশ্ন, জলসিঞ্চন বিভাগৰ এই ব্যাগম দুৰ্নীতিৰ তদন্ত কৰিবনে অসম চৰকাৰে, নে ৰাজ্যৰ কৃষিজীৱী মানুহক ভাতে মৰাৰ বাবে উঠি পৰি লাগিব অসম চৰকাৰৰ লগতে বিটিআৰ চৰকাৰ? ৰাইজৰ প্ৰশ্ন, ইএম দিগন্ত বৰুৱাৰ লগতে ঠিকাদাৰ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সাহস হ'বনে বিটিআৰ প্ৰশাসনৰ? ব্যুৰ' ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।